ওম শ্ৰী সাইৰাম। উত্তৰ পূব ভাৰতৰ সত্যসাই সংগঠনৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশক্ৰমে ষষ্ঠদশলানি অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। পৰম জ্ঞান লাভ কৰিবলৈ ভক্তি হৈছে ৰাজকীয় পথ। দৰাচলতে ক'বলৈ গ'লে সৰ্বোচ্চ আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ ভক্তি হৈছে সহজ পথ। ভগৱান কৃষ্ণই গীতাৰ দ্বাদশ অধ্যায়ত স্পষ্টভাৱে কৈছে, মোৰ মন নিবিষ্ট ৰাখি সততে মোৰ সৈতে আত্মাৰ যোগ ৰক্ষা কৰি পৰম শ্ৰদ্ধাৰে যিসকলে মোক উপাসনা কৰে, মোৰ মতে সেইসকল উপাসক যুক্ততম অৰ্থাৎ উত্তম। ভাগৱত পুৰাণত ভক্তিৰ প্ৰণালী সম্বন্ধে বিশদ বিৱৰণ দিছে, যেনে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদসেৱন, অৰ্চনা, বন্দনা, দাস্য, সখ্য আৰু আত্মনিবেদন। এইবোৰৰ ওপৰত যুগে যুগে বিস্তৰভাৱে চিন্তা চৰ্চা ভক্তসকলে কৰি আহিছে। আমি তাক পুনৰ দোহাৰিব খোজা নাই। আমি মাথোন অনুভূতিৰ পৰা অহা কেইটিমান কথা উল্লেখ কৰিব বিচাৰিছোঁ। ভগৱান বাবাই ভক্তি শব্দটো এনেদৰে বুজাইছে। ভয় ভগৱানক বুজাইছে। ভৰ পাছত আহিল অক্তি, অৰ্থাৎ যিজনে ভগৱানৰ প্ৰতি অনুৰক্ত, য'ত কোনো স্বাৰ্থ জড়িত নাই, সেয়াই দৰাচলতে ভক্তি। ভক্তি হৈছে ভগৱানৰ প্ৰতি ভক্তৰ হৃদয়ৰ পৰা প্ৰবাহিত হোৱা এক অকৃত্ৰিম প্ৰেম। সেয়ে ভক্তি অন্তৰৰ অতি গোপনীয় কথা। কোনো যুক্তিতৰ্কই আমাৰ অন্তৰত ভগৱানৰ প্ৰতি ভক্তি উপজাব নোৱাৰে, কিয়নো ই স্ৰষ্টা আৰু সৃষ্টৰ মাজত থকা সম্বন্ধ। ইয়াত অন্তৰ্ভুক্ত হৈ আছে ভক্তজনৰ বহু উপলব্ধি, আৱেগ আৰু চিন্তা ভাৱনা। ভক্তি অনুভূত হয় অভিজ্ঞতাৰ মাজেৰে। প্ৰশ্ন হ'ব পাৰে, পিতা মাতা আচাৰ্যৰ প্ৰতি যি ভক্তি আমি কৰোঁ, সেয়া প্ৰকৃত ভক্তি নহয় নেকি? উত্তৰত ক'ব লাগিব, যেতিয়া প্ৰেম কোনো অস্থায়ী পৰিৱৰ্তনশীল সত্তাৰ প্ৰতি প্ৰবাহিত হয়, সেয়া ভক্তি নহয়, আসক্তি বুলিব পাৰি। এনেবোৰ ভাল পোৱাত অলপ নহয় অলপ স্বাৰ্থ থাকে। উদাহৰণস্বৰূপে পুত্ৰই পিতৃ মাতৃক ভক্তি কৰে, কিন্তু সেই পুত্ৰই চুবুৰীত থকা আনসকলৰ পিতৃ মাতৃক সম পৰিমাণৰ ভক্তি দিব নোৱাৰে। প্ৰেমসিক্ত স্বাৰ্থহীন ভক্তিয়ে প্ৰকৃত ভক্তি। গীতাত 4 ৰকমৰ ভক্তৰ উল্লেখ কৰিছে। ভগৱানে কৈছে, যিসকল সৎলোকে মোক ভজে সেইসকল 4 শ্ৰেণীৰ: আৰ্ত, যেনে ৰোগ আদিত পীড়িত বা বিপদগ্ৰস্ত; অৰ্থাৰ্থী, ধন ঐশ্বৰ্য ভোগ অভিলাষী; জিজ্ঞাসু, আত্মজ্ঞান অন্বেষী; আৰু জ্ঞানী। কোনো কামনাৰ বশ হৈ ভক্তি কৰোতাসকল সকাম ভক্ত, আৰু মনত কোনো কামনা নাৰাখি কৰ্তব্য জ্ঞানে ভক্তি কৰোতাসকল নিষ্কাম ভক্ত। নিষ্কাম ভক্তিৰ কথা কওঁতে নামঘোষাৰ এই কথাষাৰলৈ মন কৰক। মুক্তিত নিষ্প্ৰিয় যিটো, সেই ভকত কোনো। অৰ্থাৎ তেনে ভক্ত সম্পূৰ্ণ কামনাৰহিত। মুক্তি লাগে এনে স্বাৰ্থপৰ ভাবো তেওঁৰ নাই। এয়া হৈছে অনন্য একক ভক্তি। ভগৱানে কৈছে, সেই 4বিধ ভক্তৰ ভিতৰত নিত্যযুক্ত এক ভক্তিপৰায়ণ জ্ঞানী ভক্ত সবাতোকৈ শ্ৰেষ্ঠ। মই জ্ঞানী ভক্তৰ অন্তৰ অত্যন্ত প্ৰিয়, আৰু তেওঁ মোৰ প্ৰিয়। ফুল, পাত, ফল, পানী ইত্যাদি অৰ্পণ কৰা ভক্তি সাধাৰণ ভক্তিৰ পৰ্যায়ত পৰে, কিয়নো উচৰ্গা কৰা এনেবোৰ দ্ৰব্যৰ এটা দ্ৰব্যও আমি নিজে সৃষ্টি কৰিব পৰা নাই। এইবোৰ ভগৱানে সৃষ্টি কৰা বস্তু ভগৱানকৈ উচৰ্গা কৰোঁ। আনহাতে অন্তৰ্বেদীত থকা ভগৱানৰ শ্ৰীচৰণত অন্তৰৰ পবিত্ৰ প্ৰেমৰ ফুলেৰে আমি ভক্তি কৰিব পাৰিব লাগে, যিবোৰ পাৰ্থিৱ বস্তুৰ লগত সম্পৰ্কহীন। সেই ফুলবোৰ হৈছে অহিংসা, ইন্দ্ৰিয় নিগ্ৰহ, দয়া, ক্ষমা ইত্যাদি। এনেধৰণৰ সৎগুণবোৰ আমি বাস্তৱ জীৱনত অভ্যাসলৈ আনিব পাৰিলে ভগৱানক ভক্তি কৰাৰ সমতুল্য হ'ব।
স্বামীয়ে কৈছে, ভগৱানে আমাৰ মন আৰু অন্তৰৰ পবিত্ৰতালৈহে লক্ষ্য কৰে। আমি কিমান পইচা খৰচ কৰি পূজা অৰ্চনা কৰিলোঁ তাৰ ওপৰত নহয়। স্বামী ৰামকৃষ্ণ পৰমহংসই কৈছে, ভগৱান ভাৱৰ ভিখাৰী, দ্ৰব্যৰ কাঙাল নহয়। গুণৰ প্ৰভাৱেৰে প্ৰভাৱিত হোৱা ভক্তি 3 প্ৰকাৰৰ। উদাহৰণস্বৰূপে সাত্বিক ভক্তি। তেনে ভক্তৰ গুণ হৈছে সৎকৰ্ম, প্ৰেম, আত্মসন্তুষ্ট আৰু ত্যাগ। তামসিক ভক্তি। তেনে ভক্তৰ গুণ হৈছে দেৱতালৈ উৎসৰ্গা কৰা বলি, যেনে জন্তু, কোমোৰা ইত্যাদি, অৰ্থাৎ দেৱতাৰ উদ্দেশ্যে দিয়া উপহাৰ প্ৰদান। ৰাজসিক ভক্তি। তেনে ভক্তৰ গুণ হৈছে প্ৰভুত্ব, গৰ্ব ইত্যাদি জ্ঞাপক। সৰ্বোত্তম ভক্তি হৈছে পৰাভক্তি। এনে শ্ৰেষ্ঠ ভক্তি 5 প্ৰকাৰৰ। শান্ত ভক্তি, উদাহৰণ ভীষ্ম। দাস্য ভক্তি, উদাহৰণ গুহক, শবৰী, হনুমান আদি। সখ্য ভক্তি, উদাহৰণ অৰ্জুন। বাৎসল্য ভক্তি, উদাহৰণ দশৰথ, কৌশল্যা, নন্দ, যশোদা আদি। মধুৰ ভক্তি, উদাহৰণ ৰাধাকে আদি কৰি গোপীসকল। আমি ইমান পৰে অকল ভক্তিৰ কথাহে আলোচনা কৰিছোঁ, কিন্তু জ্ঞান আৰু কৰ্ম নোহোৱাকৈ ভক্তি হ'ব নোৱাৰে। ভক্তি কোনো বায়ুৰোধক কথা, মানে এয়াৰ টাইট কম্পাৰ্টমেণ্ট নহয়। ভক্তি কৰিবলৈ বাকী দুটাও অপৰিহাৰ্য। ইয়াক খণ্ডিত কৰিব নোৱাৰি, ই ইনছেপাৰেবল। ভগৱান বাবাই উদাহৰণ হিচাপে মাইচোৰ পাকৰ কথা কৈছে, অৰ্থাৎ মিচিৰি এটুকুৰাত ওজন আছে, আকৃতি আছে আৰু ইয়াৰ মিঠা সোৱাদো আছে। আমি ইচ্ছা কৰিলেও ইয়াক বেলেগে ভাগ কৰি থ'ব নোৱাৰোঁ। তেনেদৰে জ্ঞান, ভক্তি আৰু কৰ্মক ভাগ কৰিব নোৱাৰি। মিচিৰি টুকুৰাত থকা ওজনখিনিক যদি জ্ঞান বুলি ধৰোঁ, আকৃতিক কৰ্ম আৰু মিঠা সোৱাদক যদি ভক্তি বুলি ধৰোঁ, তেন্তে মিচিৰিখিনি মুখত লোৱাৰ পাছত লাহে লাহে ই পমি গৈ ওজন আৰু আকৃতি কমি যায় আৰু শেহত মিঠা সোৱাদখিনিয়ে ৰয়গৈ। তেনেদৰে ভগৱানৰ সৈতে সাযুজ্য অৰ্থাৎ ঈশ্বৰৰ সৈতে লয় প্ৰাপ্তি অৱস্থা লাভ কৰাৰ চৰম মুহূৰ্তত ভক্তিহে ৰ'বগৈ, অৰ্থাৎ সম্পূৰ্ণ শৰণাগতি অৱস্থা। আধ্যাত্মিক ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ আমি 3টা গুণ কৰ্ষণ কৰিব লাগে। 1. মনৰ পবিত্ৰতা, 2. ধৈৰ্য আৰু 3. অবিৰত চেষ্টা। মনৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আমি ভগৱানৰ নাম জপ কৰা, সাত্বিক আহাৰ গ্ৰহণ কৰা, ভাল দৃশ্যবোৰ চোৱা, সজ কাম কৰা, নিজক ৰক্ষা কৰিবলৈ সৎসংগৰ আশ্ৰয় লোৱা আৰু সজ কথা শুনাত গুৰুত্ব দিয়া উচিত। আমাৰ প্ৰয়োজন হৈছে অৱতাৰী পুৰুষসকলে দিয়া উপদেশবোৰ আমি দৈনন্দিন জীৱনত অভ্যাস কৰা। জয় সাইৰাম।